এই মুহূৰ্তত মই উপস্থিত আছো কটন বিশ্ববিদ্যালয় প্ৰাংগণত আৰু কটন বিশ্ববিদ্যালয়ত কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে হোলী উদযাপন কৰিছে সেই পৰিৱেশটো আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত মই উপস্থিত আছো কটন বিশ্ববিদ্যালয়ৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰ আৱাসত আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে কেনেকৈ এই হোলীৰ এই সময়ছোৱাত বোকা খেল খেলিছে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। ভিডিঅ' জাৰ্নেলিষ্ট সমীৰ চৰকাৰ আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। ঘৰৰ পৰা দূৰত থাকি এইদৰে কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ আৰু ছাত্ৰীসকলে কেনেদৰে এই হোলীৰ এই সময়ছোৱাত কেনেদৰে উপভোগ কৰিছে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু আজিৰ দিনটোত বিশেষকৈ তেওঁলোকে বোকা খেল খেলিছে। যুৱতীসকলে আমি দেখিবলৈ পাইছো যে তেওঁলোকে ফাকুৱা খেলাও আমি পৰিৱেশ দেখাইছো। মই অকণমান কথা পাতিম। ভাইটি, ঘৰ ক'ত তোমাৰ? মোৰ নৰ্থ লখিমপুৰ। পৰিয়ালৰ ঘৰৰ পৰা অকণমান দূৰত থকা হয় হোষ্টেলত, আৰু হোষ্টেলত এনেধৰণেই বোকা খেলৰ পৰ্ব আৰম্ভ হৈছে। এইবাৰ প্ৰথম পাইছা নে আগতে পাইছা? নিশ্চয়কৈ এবাৰ প্ৰথম পাইছোঁ, খুবেই আনন্দিত। এনেকুৱা এটা পৰিৱেশৰ মাজত থাকি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এনেকুৱাবোৰ খেল আমি তাত খেলা নাছিলোঁ, ইয়াতে আহি বহুত ধৰণৰ নতুন নতুন খেলৰ লগত জড়িত হৈছোঁ। আজি ভাল লাগিছে। ধন্যবাদ জনাইছো। আৰু অকণমান মই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। ভিডিঅ' জাৰ্নেলিষ্ট সমীৰ চৰকাৰ আছে, সমীৰে দৰ্শকসকলক দেখাব। কটন বিশ্ববিদ্যালয় ৰজনীকান্ত বৰদলৈ যিটো ছাত্ৰ আৱাস, সেই ছাত্ৰ আৱাসত এনেদৰে ছাত্ৰসকলে কেনেকৈ বোকা খেলিছে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। কেইগৰাকীমান ছাত্ৰীও আছে, মই তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ছাত্ৰ আৱাসসমূহত যুৱতীসকলো আহিছে, বোকা খেল খেলিছে ছাত্ৰসকলে, আৰু সমান্তৰালকৈ ছাত্ৰীসকলক আমি দেখিবলৈ পাইছো যে তেওঁলোকে ফাকুৱা খেলিছে, আৰু সেই ফাকুৱা খেলাৰ যিটো পৰ্ব সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ভণ্টি, অকণমান কথা পাতিম। ক'ত ঘৰ তোমাৰ? হয়, মোৰ ঘৰ বঙাইগাঁও। আমি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছো। থেংক ইউ, চেম টু ইউ, হেপী হোলী। ইয়াত এনেধৰণৰ এটা পৰিৱেশ, ঘৰৰ পৰা অকণমান দূৰত আছা, হোষ্টেলত আছা, পুৰুষসকলেই হওক বা যুৱতীসকলে সকলোৱে এতিয়া হোলীৰ এই সময়ছোৱাত সকলোৱে বোকা খেল খেলিছে। হয়, এইবাৰ হোষ্টেলত প্ৰথমবাৰ হোলী, চ' ঘৰতো পতা হয় ফেমিলিৰ লগত। চ' এইবাৰ যে এইটো হোষ্টেলত প্ৰথমবাৰ পাইছো, চ' সকলোৰে লগত ভালকে এনজয় কৰিছো। প্ৰথম পাইছা? হয় হয়, হোষ্টেলত। মই অকণমান দৰ্শকসকলক দেখাইছো। ভাইটি, ঘৰ ক'ত? মংগলদৈ। কেনেকুৱা? ভাল ভাল, বঢ়িয়া। তুমিয়ে দিছা নেকি? তোমাৰ আগত মই দেখিছো গাত চাত তুমি খালি। নাই আছে চবেই, আমাৰ এইটো মানে বেষ্টমেট হয় হোষ্টেলৰ, আমি মানে আমাৰে দায়িত্ব মানে এইখিনি ডুবোৱালে। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। এইসকল ছাত্ৰই ঘৰৰ পৰা তেওঁলোকে দূৰত থাকে, অধ্যয়ন কৰি আছে কটন বিশ্ববিদ্যালয়ত, আৰু সেই অধ্যয়ন কৰি থকা হেতুকে তেওঁলোকে ঘৰৰ পৰা দূৰত থাকিবলগীয়া হৈছে, আৰু হোষ্টেলতে এনেদৰে তেওঁলোকে আনন্দ কৰা সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। কেনেদৰে ইজনে সিজনক বোকা সানিছে। প্ৰথম অৱস্থাত তেওঁলোকে হোলী সানিছে, আৰু হোলী সনাৰ পৰৱৰ্তী সময়ত তেওঁলোকে এনেদৰে ইজনে সিজনক বোকা সনাও আমি দেখিবলৈ পাইছো। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক'ত কেনেধৰণৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো ছাত্ৰ বা বিশেষকৈ ছাত্ৰীসকলে অধ্যয়ন কৰি থকা ছাত্ৰীসকলে কেনেকৈ হোলী উদযাপন কৰিছে সেইসমূহ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। কটন বিশ্ববিদ্যালয় ৰজনীকান্ত বৰদলৈ ছাত্ৰ আৱাসৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো।